কোৱা শিষ্য, তোমাৰ প্ৰব্লেমটো কি? মোৰ প্ৰব্লেমেই প্ৰব্লেম প্ৰভু। ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰোঁ একো ততেই পোৱা নাই। সোনকাল কৰা, মোৰ সময় কম। আজি সোমবাৰ যে, গতিকে প্ৰতিটো মন্দিৰত ভিজিট মাৰিব লাগে। মানে প্ৰভু, মোৰ বাঘে খাতিজনী মানুহজনীৰ কথা কৈছোঁ। তাইৰ লগত থাকি মানে একেবাৰে ভাল নলগা হৈছে। অনবৰতে মুখখনে বজ বজাই থাকে প্ৰভু। মাইকীবোৰ তেনেকুৱাই, অলপ এডজাষ্ট কৰি চলিবলৈ শিকা, সকলো ঠিক হৈ যাব। বহুত ট্ৰাই কৰিছোঁ, পাৰা নাই প্ৰভু। আপুনি কিবা এটা উপায় দিয়ক। সমস্যা ডাঙৰেই। এটা কাম কৰি তাইক লৈ অলপ ফুৰা চকা কৰিবা, ধুনীয়া ধুনীয়া কাপোৰ কিনি দিবা, দিছোঁ প্ৰভু, দিছোঁ। চিনেমা দেখুৱাবা, ৰেষ্টুৰেণ্টত লৈ যাবা, ধুনীয়া ধুনীয়া খোৱা বস্তু আনি দিবা। খায়ে থাকে, গাহৰিৰ দৰে খায়। মুখখনে ৰেষ্টেই নেপায়, দিনটোত কিবা নহয় কিবা এটা চুবাই থাকে। আৰু একো যদি চুবাবলৈ নেপায়, মোৰ মূৰটোকে চুবাই দিয়ে প্ৰভু।